আমি ভাবো আজি তাৰিখত আমি বটদ্ৰৱাৰ থানৰ অন্তৰ্গত কীৰ্তন ঘৰৰ ভিতৰত যথেষ্ট এটা ভাল সময়ত অংশগ্ৰহণ কৰিবলৈ এটা সুযোগ পালোঁ। আজি সন্ধিয়া ভাগত আমি গুৱাহাটীত ভৰি দিম আৰু তাৰ পূৰ্বে বৰদোৱাৰ থানলৈ আহি গুৰুজনৰ সেই সম্প্ৰীতিৰ বাৰ্তা সমন্বয় বাৰ্তা স্মৰণ কৰি আমি গুৰুজনৰ দেখুওৱা ৰাস্তাৰ ওপৰত আমি আগবাঢ়ি যামগৈ আৰু গুৰুজনৰ আদৰ্শ অসমৰ চুকে কোণে ভাৰতৰ চুকে কোণে মানুহৰ মাজত যে আমি লৈ যাব পাৰোঁ সেয়া আমাৰ প্ৰচেষ্টা থাকিব। মই ইয়াত বিশেষকৈ এটা নিৰ্বাচনৰ লৈ সীমিত ৰাখিবলৈ বিচৰা নাই। মানুহে উৎফুল্লিত হৈছে, ৰাইজ উৎফুল্লিত হৈছে, ৰাইজৰ মাজত আনন্দ এটা সাগৰ সোমাইছে। মই ভাল পাইছোঁ যে ৰাইজ আনন্দিত হৈছে, ৰাইজৰ মাজত এটা উল্লাস মই অনুভৱ কৰিছোঁ। আমাৰ কৰ্তব্য হ'ল দলৰ প্ৰতিনিধি হিচাপে যে আমি ৰাইজৰ সমস্যাবোৰ সমাধান কৰোঁ আৰু ৰাইজৰ সপোনবোৰ বাস্তৱ কৰোঁ। ৰাইজে যে আমাৰ লোকৰ ওপৰত ইমান যে আশীৰ্বাদ প্ৰদান কৰিছে সেই আশীৰ্বাদৰ বিনিময়ত আমি সততাৰে দায়বদ্ধতা সহকাৰে আমি আগন্তুক দিনত কামখিনি কৰোঁ। আহক